মাজতে এবাৰ সোমাইছিলে কিন্তু এতিয়া কমিলে মাজতে আকৌ 2-3 দিন ধৰি যেনেকুৱা ধাৰাসাৰ বৰষুণ দিছে আকৌ পানী সোমাৰ সম্ভাৱনা আছে আৰু এইবাৰ হয়তো অলপ বাঢ়িব পানী বেছিকৈ বাঢ়িব মানে সম্ভাৱ্য বান পৰিস্থিতিক লৈ কেনেকুৱা মোকাবিলা কৰিব আমাৰ যিটো প্ৰস্তুতি চলাই আছোঁ আমাৰ এতিয়া এইবাৰ আমাৰ নতুনকৈ 2টা মেচিন নৌকা আমি বনাইছোঁ আৰু সেইটো দি আমি ৰিভাৰ পেট্ৰলিং যিটো কয় নৌকা বিহাৰ সেইটো আমি কৰি আমাৰ যিটো টহলদাৰী নৌকা টহলদাৰী সেইটো আমি কৰিম আৰু যিহেতুকে এৰিয়া আমাৰ বাঢ়ি গ'ল এতিয়া যিটো মাটিকালি আছিলে সেইটো বেছি বাঢ়ি গ'ল গতিকে আমাৰ এতিয়া তেনেকুৱা পেট্ৰলিঙো কৰিব লাগিব অলপ যিহেতু ওচৰত ব্ৰহ্মপুত্ৰৰ ওচৰত তো গতিকে চাৰিওফালৰ পৰা পানী সোমায় গতিকে আমাৰ যিমান নৌকা আছে সেইখিনি আমি ঠিক কৰিছোঁ হাত নৌকা ধৰক 10টামান হাত নৌকা আমি ঠিক কৰিলোঁ যি সৰু সুৰা ৰিপেয়াৰিং আছিলে ঠিক কৰিলোঁ আৰু এটা ফ্ল'টিং কেম্প আছে আমাৰ ফ্ল'টিং কেম্পটো ঠিক কৰিলোঁ মাজতে অলপ ৰিপেয়াৰিঙৰ দৰকাৰ আছিলে সেইখিনি ঠিক কৰিলোঁ আৰু এতিয়া লাইনত আমাৰ 2টা ৰাবাৰ বটো আহি আছে গতিকে যেতিয়া বানপানী বেছিকৈ হ'ব তেতিয়া আমাৰ ৰাবাৰ বটো আহি যাব তেতিয়া আমাৰ সুবিধা হ'ব পেট্ৰলিঙত মানে যিসমূহ জীৱ জন্তু আছে সেইটো পানীৰ সময়ত তেওঁলোকে কক বকাই থাকে তাতে জীৱ জন্তুসমূহ থকাৰ বাবে উপযুক্ত হাইলেণ্ড তেনেকুৱা কিবা আছে হয় হাইলেণ্ড আছে এইবাৰ ধৰক হাইলেণ্ড নতুনকৈ বনোৱা হোৱা নাই কিন্তু যিখিনি হাইলেণ্ড আগৰ পৰা আছে সেইখিনি হাইলেণ্ড আমাৰ চাফা কৰা হ'ল জংঘল হৈ যায় মাজতে তো এইখিনি চাফা চিকুণ কৰা হ'ল যিহেতুকে সৰু সৰু জীৱ জন্তু এতিয়া সংখ্যা বাঢ়িছে তেওঁলোকে উপযুক্ত এটা ঠাইত বিচাৰিবই কাৰণ চাৰিওফালে পানী হৈ গ'লে তেওঁলোকে থাকিবলৈ দিগদাৰ হয় অসুবিধা পায় চ' তেনেকুৱা আমাৰ আছে অভয়াৰণ্যখন যথেষ্টখিনি আছে হাইলেণ্ড তাতে তেওঁলোকে আশ্ৰয় ল'ব পাৰিব পৰ্যাপ্ত পৰিমাণৰ আছে পৰ্যাপ্ত পৰিমাণে আছে ব্ৰহ্মপুত্ৰৰ কাষতে অভয়াৰণ্যখন গতিকে এই ব্ৰহ্মপুত্ৰই যে এক প্ৰকাৰৰ খহনীয়াৰ সৃষ্টি কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে বিভাগীয়ভাৱে কি ব্যৱস্থা কৰিছে খহনীয়া ধৰক এতিয়া বৰ্তমান খহনীয়াৰ কাৰণেতো আমি তেনেকুৱা প্ৰচেষ্টা চলোৱা নাই কিন্তু আমি প্ৰপ'জেল দিছোঁ চৰকাৰক যাতে খহনীয়াখিনি যিমান পাৰোঁ ৰোধ কৰিব পাৰোঁ তাৰ বাদেও আমাৰ যিমানখিনি ধৰক যোৱা বছৰত অলপ চলপ খহনীয়া হৈছিলে কিন্তু এইবাৰ হয়তো আমি অনুমান কৰিছোঁ এইবাৰ খহনীয়া অলপ কম হ'ব অভয়াৰণ্যখনত যিহেতুকে অলপ মানে ৰিভাৰ চেনেলৰ চেঞ্জ হৈ গৈছে চেঞ্জ হোৱাৰ কাৰণে আমাৰ ফালে যিটো উত্তৰ চাইডে যিটো অভয়াৰণ্যখন আছে তাতে অকণমান বালি চালি পুতিছে গতিকে বালি পুতাৰ কাৰণে কি হ'ব চেনেল যিটো ৰিভাৰৰ সোঁত যিটো নদীৰ সোঁতটো সেইটো চাইডেদি নাযাব পাৰে আমি মানে অনুমান কৰিছোঁ আৰু চ' সেইকাৰণে এতিয়া এই বছৰটো বাৰু তেনেকুৱা খহনীয়াৰ কাৰণে তেনেকুৱা নাই কিন্তু চাওঁ অহা বছৰ কিবা কৰিব পাৰিম নে নাই হয় পূৰ্বতে পৰিছিলে মানে ইমান ডাঙৰ এটা হেৰি পৰা নাই কিন্তু সৰু সৰুকে হয় তেতিয়া অলপ মানে অসুবিধা হ'ব আমি সেইটো প্ৰচেষ্টা চলাই আছোঁ চৰকাৰলৈ ওপৰত লিখিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110